এতিয়া স্বাভাৱিকতে পঞ্চায়তৰ নিৰ্বাচন হ'ব নহ'ব এই বিষয়টোই মুখ্যমন্ত্ৰীয়ে ঢৌলি কৰি ৰাখিছে ঢৌলি কৰি ৰাখি এতিয়া কৈছে 2 বা 5 নে 6 এপ্ৰিলত তেওঁলোকে ঘোষণা কৰক কিন্তু আমি নিৰ্বাচনৰ কাৰণে প্ৰস্তুত আৰু এই ক্ষেত্ৰত আমি যিমানখিনি পাৰোঁ জিলা পৰ্যায়ত কাৰণ এইবাৰটো পঞ্চায়তৰ ৱাৰ্ড পৰ্যায়তো বুজাবুজিৰ কোনো বিশেষ ব্যৱস্থা সম্ভৱেই নহ'ব কাৰণ চিম্বুল নাই সকলোৱে তাতে অপেন খেলিব এতিয়া আঞ্চলিক সদস্য আৰু জিলা পৰিষদৰ ক্ষেত্ৰত য'ত যেনেকৈ সম্ভৱ হয় আমি স্থানীয়ভাৱে বুজাবুজি কৰাৰ চেষ্টাটো কৰিম আৰু সেই হিচাপে আমি নিৰ্বাচনৰ মুখামুখি হ'ম নিশ্চিতভাৱে এইটো এটা ভয়ংকৰ কথা এইজন মুখ্যমন্ত্ৰী কোন পৰ্যায়লৈকে যাব পাৰে হিমন্ত বিশ্ব শৰ্মা ভাবিব নোৱাৰে এটা সুস্থ ৰুচিবোধ থকা এজন মুখ্যমন্ত্ৰীয়ে এটা সংবাদ মাধ্যমক প্ৰত্যক্ষভাৱে আক্ৰমণ কৰি তেওঁৰ ব্যক্তিগত ৰিলেশ্যন ব্যক্তিগত আক্ৰোশৰ বিষয়টো তুলি ধৰি পেলাই যি ধৰণে বক্তব্য ৰাখিছে আমি স্তম্ভিত হৈ গৈছোঁ এজন মুখ্যমন্ত্ৰী যে এই পৰ্যায়লৈকে নামিব পাৰে আৰু এইটো ক্লিয়াৰ কাট ইণ্ডিকেশ্যন বাকি মিডিয়া হাউচবিলাকক থ্ৰেট কৰিব বিচাৰিছে মই জয়ন্ত বৰুৱাক যেটো কৰিব পাৰোঁ অন্যবিলাককতো আৰু বেছি টাইট কৰিব পাৰোঁ আৰু জয়ন্ত বৰুৱাৰ লগত তেওঁৰ সম্পৰ্ক বহুদিন আগৰ পৰা তেওঁ মুকলিভাৱে কৈ আছে তেওঁৰ স্কুটাৰ লৈ ঘূৰিছে তেওঁৰ স্কুটাৰ লৈ তেওঁৰ প্ৰেয়সীক নি শ্বিলঙত গৈছে এইবিলাক কথা তেওঁৰ মুখেৰে ওলাইছে আমাৰ মুখেৰে ওলা নাই সেইজন জয়ন্ত বৰুৱাক এতিয়া যেনেধৰণে তেওঁৰ কিবা বিৰোধ থাকিব পাৰে ব্যক্তিগত বিৰোধ থাকিব পাৰে কিন্তু এজন মুখ্যমন্ত্ৰী এছেম্বলিত সেই বিৰোধক তুলি ধৰি পেলাই এই ধৰণে আক্ৰমণ কৰাৰ যেটো চেষ্টা কৰিছে এইটো খুব বিপজ্জনক এটা সংকেত আহিছে আৰু অন্য মিডিয়াকতে থ্ৰেট কৰিব বিচাৰিছে এতিয়া স্বাভাৱিকতে পঞ্চায়তৰ নিৰ্বাচন হ'ব নহ'ব এই বিষয়টোই মুখ্যমন্ত্ৰীয়ে ঢৌলি কৰি ৰাখি এতিয়া কৈছে 2 বা 5 নে 6 এপ্ৰিলত তেওঁলোকে ঘোষণা কৰক কিন্তু আমি নিৰ্বাচনৰ কাৰণে প্ৰস্তুত আৰু এই ক্ষেত্ৰত আমি যিমানখিনি পাৰোঁ জিলা পৰ্যায়ত কাৰণ এইবাৰটো পঞ্চায়তৰ ৱাৰ্ড পৰ্যায়তো বুজাবুজিৰ কোনো বিশেষ ব্যৱস্থা সম্ভৱেই নহ'ব কাৰণ চিম্বুল নাই সকলোৱে তাতে অপেন খেলিব এতিয়া আঞ্চলিক সদস্য আৰু জিলা পৰিষদৰ ক্ষেত্ৰত য'ত যেনেকৈ সম্ভৱ হয় আমি স্থানীয়ভাৱে বুজাবুজি কৰাৰ চেষ্টাটো কৰিম আৰু সেই হিচাপে আমি নিৰ্বাচনৰ মুখামুখি হ'ম নিশ্চিতভাৱে এইটো এটা ভয়ংকৰ কথা এইজন মুখ্যমন্ত্ৰী কোন পৰ্যায়লৈকে যাব পাৰে হিমন্ত বিশ্ব শৰ্মা ভাবিব নোৱাৰে এটা সুস্থ ৰুচিবোধ থকা এজন মুখ্যমন্ত্ৰীয়ে এটা সংবাদ মাধ্যমক প্ৰত্যক্ষভাৱে আক্ৰমণ কৰি তেওঁৰ ব্যক্তিগত ৰিলেশ্যন ব্যক্তিগত আক্ৰোশৰ বিষয়টো তুলি ধৰি পেলাই যি ধৰণে বক্তব্য ৰাখিছে আমি স্তম্ভিত হৈ গৈছোঁ এজন মুখ্যমন্ত্ৰী যে এই পৰ্যায়লৈকে নামিব পাৰে আৰু এইটো ক্লিয়াৰ কাট ইণ্ডিকেশ্যন বাকি মিডিয়া হাউচবিলাকক থ্ৰেট কৰিব বিচাৰিছে মই জয়ন্ত বৰুৱাক যেটো কৰিব পাৰোঁ অন্যবিলাককতো আৰু বেছি টাইট কৰিব পাৰোঁ আৰু জয়ন্ত বৰুৱাৰ লগত তেওঁৰ সম্পৰ্ক বহুদিন আগৰ পৰা তেওঁ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত